নমস্কাৰ, মোৰ নাম ডক্টৰ ৰাহুল জেন। জামি দাঁত বা উইজডম টুথৰ ওপৰত এইটো আমাৰ চতুৰ্থ বা অন্তিম ভিডিঅ'। এই ভিডিঅ'ত আমি আলোচনা কৰিম জামি দাঁত উলিওৱাৰ পিছত আমি কিদৰে যত্ন ল'ব লাগে, কি কৰিব লাগে আৰু কি কৰিব নালাগে। প্ৰথমে আমি আলোচনা কৰিম আমি কি কৰিব লাগে। ডক্টৰে দাঁত উঠোৱাৰ পিছত আপোনাৰ মুখত এটা প্ৰেছাৰ গজ বা গজ পিচ দিয়ে। এই গজ পিচটো 30-45 মিনিট ভালকৈ কামুৰি ৰাখিব। তেজ বন্ধ হ'বলৈ প্ৰেছাৰ লাগে। বেছি জোৰে কামুৰিব নালাগে, লাহে লাহে প্ৰেছাৰ দিব। দ্বিতীয়, প্ৰথম 24 ঘণ্টা বৰফ বা আইচৰ সেক দিব। 15 মিনিট লগাব, 15 মিনিট বিৰতি। এইটোৱে ফুলা আৰু বিষ দুয়োটাই কমাই ৰাখিব। তৃতীয়, ডক্টৰে দিয়া ঔষধখিনি নিয়মীয়াকৈ খাব। পেইনকিলাৰ আৰু এণ্টিবায়'টিক সময়মতে ল'ব। কেতিয়াও নিজে নিজে ঔষধ বন্ধ কৰিব নালাগে। চতুৰ্থ, কোমল খাদ্য খাব। খিচিৰি, দালিয়া, আইচক্ৰীম, চুপ, জুচ এইবোৰ খাব পাৰিব। প্ৰথম 3-4 দিন কঠিন খাদ্য এৰাই চলিব। পঞ্চম, 24 ঘণ্টাৰ পাছত কুহুমীয়া গৰম পানীত নিমখ মিহলাই কুলি কুলি কৰিব। জোৰেৰে নকৰিব, মাত্ৰ লাহে লাহে মুখত ঘূৰাই দিব। এতিয়া আমি আলোচনা কৰিম আমি কি কৰিব নালাগে। দাঁত ওলোৱাৰ পিছত কেতিয়াও থু নেপেলাব বা ষ্ট্ৰ ব্যৱহাৰ নকৰিব। এইটোৱে ব্লাড ক্লট নষ্ট কৰি ড্ৰাই চকেট কৰিব পাৰে। দ্বিতীয়, ধূম্ৰপান বা গুটকা আদি নেখাব। কমেও 7 দিনৰ বাবে বন্ধ কৰক। এইটোৱে হিলিং শ্ল' কৰে। তৃতীয়, গৰম খাদ্য নাখাব। চাহ, কফি এইবোৰ এৰাই চলিব। নৰ্মেল টেম্পাৰেচাৰৰ বস্তুহে খাব পাৰিব। চতুৰ্থ, কঠিন ব্যায়াম বা ভাৰী কাম নকৰিব। প্ৰথম সপ্তাহ আৰাম কৰিব। তেজ ওলোৱাৰ সম্ভাৱনা থাকে। লগে লগে ডক্টৰক ফোন কৰিব যদি অত্যাধিক তেজ ওলায়, প্ৰচণ্ড বিষ বাঢ়ে, জ্বৰ হয় বা ড্ৰাই চকেটৰ লক্ষণ যদি দেখা দিয়ে। আজি আমাৰ উইজডম টুথ বা জামি দাঁতৰ ছিৰিজটো সম্পূৰ্ণ হ'ল। যদি আপোনালোকৰ জামি দাঁত বা আন কোনো দাঁতৰ সমস্যা আছে তেন্তে কমেণ্ট ছেকশ্যনত লিখক আৰু প্ৰশ্ন সোধক, আমি উত্তৰ দিম। এনেধৰণৰ ডেণ্টেল শিক্ষামূলক ভিডিঅ' চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো লাইক কৰক আৰু ফ'ল' কৰক। ধন্যবাদ।